নামৰ আগত কি লাগিব ডক্টৰ আৰু আমি পঢ়িম কি বায়োলজি হেল্ল' ষ্টুডেণ্টছ পেটাৰ্ণ ক্লাছলৈ পুনৰবাৰ তোমালোকক স্বাগতম জনালোঁ লাষ্ট ক্লাছত আমি যিখিনি পঢ়িলোঁ তাৰ ওপৰত মই কেইটামান হোমৱৰ্ক দিছিলোঁ তোমালোকক নহয়নে তিনিটা হোমৱৰ্ক দিছিলোঁ প্ৰায়খিনিয়ে মোক কৰি দেখাইছা কোনোবাই মোক মোবাইলৰ জৰিয়তেও দিছা মোক মেছেজ কৰিছা তাত মই দেখিবলৈ পাইছোঁ প্ৰায় কিছুমানৰতো শুদ্ধই হৈছে প্ৰায় কিন্তু দুই কেইটামানৰ কি হৈছে অলপমান এটা দুটা মিষ্টেক দেখিবলৈ পাইছোঁ আৰু সেইখিনি কি হৈছে কি নাই হোৱা মই তোমালোকক শুধৰাবৰ কাৰণেও চেষ্টা কৰিছোঁ তাৰ উপৰিও মই তোমালোকক এটা কুৱেশ্যন সুধিছিলোঁ যে ক্ৰমোজম 14 আমি কোনটো প্লান্টৰ ক্ষেত্ৰত পাওঁ সুধিছিলোঁ মোক কমেণ্টত দিছে পি প্লেণ্ট আৰু মোক মেছেজো কৰিছে বহুতে পি প্লেণ্ট বুলি কাৰেক্ট আনসাৰ আৰু বহুত ভাল লাগিছে তোমালোকে এনেকৈ আমাক সঁহাৰি দিয়াৰ কাৰণে আৰু আমাক মৰম দিয়াৰ কাৰণে এনেকৈ সদায় দি যাবা আমাৰ লগত সংযোগ হৈ থাকিবা নহয় জানো আহা আজি আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টটো একদম শেষৰ অৱস্থাত আছোঁ আৰু আজি আমি এই চেপ্টাৰটো শেষ কৰি দিম তো লাষ্ট ক্লাছত মই তোমালোকক কৈছিলোঁ কাৰ কথা কৈ আছিলোঁ বাৰু ফাৰ্টিলাইজেশ্যনৰ কথা কৈছিলোঁ ডাবল ফাৰ্টিলাইজেশ্যনৰ কথা কৈছিলোঁ তাৰ উপৰিও আমি পলেন পিষ্টেল ইণ্টাৰেকশ্যনৰ কথা পঢ়িছিলোঁ নহয়নে মনোস্পৰিক ডেভেলপমেণ্টৰ টাইপছ পঢ়িছিলোঁ বাইস্পৰিক ডেভেলপমেণ্টৰ টাইপছ পঢ়িছিলোঁ টেট্ৰাস্পৰিক ডেভেলপমেণ্ট পঢ়িছিলোঁ নহয়নে আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যনৰ ওপৰতো আমি কৈছিলোঁ তো লাষ্ট ক্লাছত যিখিনি মই কৈছিলোঁ তাৰ পাৰ্টত মই কৈছিলোঁ যে পলেন পিষ্টেল ইণ্টাৰেকশ্যন হওঁতে ষ্টিগমাৰ পৰা পলেন টিউবডাল যেতিয়া ডেভেলপ হয় তেতিয়া এটা চুগাৰ কমপ্লেক্সৰ কাৰণে পলেন টিউবডাল অভাৰীৰ পিনে জেনেৰেলি মুভ কৰে আৰু সেই চুগাৰ কমপ্লেক্সটো কি বুলি কৈছিলোঁ বৰন কেলছিয়াম ইন'চিটেল কমপ্লেক্স বুলি কৈছিলোঁ তো এতিয়া কথাটো হ'ল যেতিয়া পলেন টিউবডালে মুভ কৰিব তেতিয়া সি যিকোনো পাৰ্টেদি কি কৰিব পাৰে অভিউল পাবগৈ পাৰে এতিয়া কেতিয়াবা সি মাইক্ৰ'পাইলাৰ এণ্ডি যায় কেতিয়াবা সি সালাজাল এণ্ডি যায় আৰু কেতিয়াবা সি ফানিকল নাইবা ইণ্টিগুমেণ্টৰ থ্ৰুদিও ক'ত যাব পাৰে আমাৰ অভাৰিউচৰ পাবগৈ পাৰে ডেট মিনছ আমাৰ এম্ব্ৰায়'চেকত পাব কিন্তু সি যিফালে পিয়াৰ্চিং নকৰক কিয় কিন্তু সি মাইক্ৰ'পাইলাৰ এণ্ডিহে মেল গেমেট এণ্ট্ৰি কৰিব কিয় আমি জানো কাৰণ মাইক্ৰ'পাইলাৰ এণ্ডত আমাৰ কি থাকে এক সেল থাকে যাৰ কাৰণে মেল গেমেটকেইটা ফাৰ্ষ্ট এণ্ট্ৰি কোনফালেদি হয় আমাৰ মাইক্ৰ'পাইলাৰ এণ্ডি তো এই যে ক'লোঁ সি মাইক্ৰ'পাইলাৰ দি যাব পাৰে সি সালাজেল দি যাব পাৰে বা সি ইণ্টিগুমেণ্ট বা ফানিকল দি যাব পাৰে তাৰ কেইটামান আমাৰ কি আছে নেমছ আছে চোৱা যদি মাইক্ৰ'পাইলাৰ এণ্ডি পেলাই কি হয় আমাৰ এণ্ট্ৰি হয় তেতিয়াহ'লে পলেন টিউবৰ এণ্ট্ৰি হয় তেতিয়াহ'লে তাক আমি কি বুলি কওঁ পৰ'গ্যামি আৰু এইটো আমি এক্সাম্পল ক'ত দেখিবলৈ পাওঁ লিলিত ঠিক আছে আৰু যদি সালাজাল এণ্ডি পলেন টিউব এণ্ট্ৰি হয় তেতিয়াহ'লে তাক আমি কওঁ সালাজোগ্যামি এণ্ড আমি এইবোৰ ক'ত দেখিবলৈ পাওঁ কেচৰিনা এণ্ড জুকলেন্স বেলচাম এইবিলাকৰ ক্ষেত্ৰত আমি জেনেৰেলি সালাজোগ্যামি দেখিব পাওঁ তাৰ উপৰিও যদি সি ইণ্টিগুমেণ্ট দি যায় বা যদি সি ফানিকুলাৰ থ্ৰু দি যায় তেতিয়াহ'লে তাক আমি কি বুলি কওঁ মেছ'গ্যামি ইণ্টিগুমেণ্ট দি যোৱা এক্সাম্পল হৈছে পপুলাছ কুকুৰবিটা আৰু ফানিকলছে দিয়া এক্সাম্পল হৈছে কি আমাৰ পিষ্টাচিয়াম এইখিনিতে আৰু এটা কথা কওঁ যে যিহেতু এম্ব্ৰায়'চেক এটা চেৰি তাৰ এটা চেলত কি হয় আমাৰ দুবাৰ ফাৰ্টিলাইজেশ্যন হয় কাৰণে আমি কি কৈ আছিলোঁ তাক ডাবল ফাৰ্টিলাইজেশ্যন এটা ডাবল ফাৰ্টিলাইজেশ্যন কোনে মই ফাৰ্ষ্ট ডিস্কভাৰ কৰিছিল বুলি কৈছিলোঁ নাৱাচিনে কৰিছিলে 1898ত ক'ত কৰিছিলে ফ্ৰিটিলেৰিয়া এণ্ড লিলিয়ামত কৰিছিলে ঠিক সেইদৰে যেনেকৈ ডাবল ফাৰ্টিলাইজেশ্যন নাৱাচিনে ডিস্কভাৰ কৰিছিলে ঠিক সেইদৰে ফাৰ্টিলাইজেশ্যন আকৌ আমাক ফাৰ্ষ্ট ৰিপৰ্ট কৰে কোনে কৰিছিলে ষ্টাৰ্ছবাৰ্গাৰে 1884ত কিহত কৰিছিলে মনোট্ৰপাত ঠিক আছে তো আমি ডাবল ফাৰ্টিলাইজেশ্যনৰ কথা পঢ়িলোঁ ফাৰ্টিলাইজেশ্যনৰ কথা পঢ়িলোঁ নহয় জানো এতিয়া প্ৰি ফাৰ্টিলাইজেশ্যনত আমি গম পালোঁ যে মেল গেমেট ফৰ্ম হ'ল ফিমেল গেমেট ফৰ্ম হ'ল ফাৰ্টিলাইজেশ্যনত আমি গম পালোঁ যে মেল এণ্ড ফিমেল গেমেট ফিউজ হ'ল কিন্তু এনজিঅ'স্পাৰ্মৰ ক্ষেত্ৰত আমি ডাবল ফাৰ্টিলাইজেশ্যনৰ কথা ক'লোঁ ডেট মিনছ সিহঁতে দুটা টাইপৰ চেল ফৰ্ম কৰিলে ওৱান ইজ জেনেৰেটিভ চেল এণ্ড আনাডাৰ ওৱান ইজ ভেজিটেটিভ ডেট মিনছ সিহঁতে জাইগোট ফৰ্ম কৰাৰ উপৰিও লগতে কি ফৰ্ম কৰি দিলে এটা নিউট্ৰিটিভ টিস্যু যাক আমি কি বুলি কওঁ এণ্ডোস্পাৰ্ম কিন্তু
কিন্তু এতিয়া আমি পঢ়িবলৈ কি গৈ আছো এন্ডোস্পাৰ্ম দ্যাট মিন্স পোষ্ট ফাৰ্টিলাইজেশ্যন যিখিনি ডেভেলপমেণ্ট আছে তাৰ ওপৰত আমি ডিছকাছ কৰিব গৈ আছো এতিয়া পোষ্ট ফাৰ্টিলাইজেশ্যন ষ্ট্ৰাকচাৰ কি পৰিব পাৰে এন্ডোস্পাৰ্মখন পৰিব যেটো ট্ৰিপ্লয়েড প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ তাৰ ডেভেলপমেণ্ট হৈ পেলাই কি হৈ যাব এন্ডোস্পাৰ্ম হ'ব নেক্সট পঢ়িম আমি জাইগোটৰ পৰা ডেভেলপ হৈ কি হ'ব এমব্ৰায়ো কথা পঢ়িম আমি সিডৰ কথা পঢ়িম আৰু কিহৰ কথা পাতিম ফৰ্মেশন অফ ফ্ৰুইটছৰ কথা তো যেতিয়া আমি এন্ডোস্পাৰ্মৰ কথা ক'ব গৈছো ফাৰ্ষ্টতে কৈছো যে এন্ডোস্পাৰ্মটো কি হয় এটা নিউট্ৰিটিভ টিস্যু হয় ই কাক নিউট্ৰিশন দিব ই জেনাৰেলি এমব্ৰায়ক কি দিব নিউট্ৰিশন প্ৰভাইড কৰিব আৰু হি মাজে মাজে কি কৰে হি এমব্ৰায়টোক মাজে মাজে আকৌ মেকানিক্যাল ইনজুৰিৰ পৰাও কি কৰে প্ৰটেক্ট কৰে এন্ডোস্পাৰ্মৰ কথা ক'বলৈ যাওঁতে এন্ডোস্পাৰ্ম বিলাক কেতিয়াবা কি হ'ব পাৰে এলবুমিনাছ হ'ব পাৰে আৰু কেতিয়াবা কি হ'ব পাৰে আমাৰ নন এলবুমিনাছ দ্যাট মিন্স কেতিয়াবা এমব্ৰায়টোৱে গোটেই এন্ডোস্পাৰ্মটো এনগল্ফ কৰি দিয়ে যদি তেনেকৈ গোটেই এন্ডোস্পাৰ্মটো এমব্ৰায়টোৱে খাই পেলাই এনগল্ফ কৰি দিয়ে তো তেতিয়া তাক আমি কি বুলি ক'ম নন এলবুমিনাছ সিডটো ঠিক আছে আকৌ কেতিয়াবা কি হয় যে এন্ডোস্পাৰ্মটো এমব্ৰায়টোৱে গোটেইখিনি খাই নিদিয়ে পাৰসিষ্ট কৰে তাত ৰখি যায় তো তেনেকুৱা যিবিলাক সিডছ থাকে তাক আমি কি বুলি ক'ম এলবুমিনাছ বা এন্ডোস্পাৰ্মিক বুলি ক'ম তো ইয়াত মই কেইটামান এক্সাম্পল দি দিছোঁ এন্ডোস্পাৰ্মিক বা এলবুমিনাছ সিডৰ এক্সাম্পলত পৰিছে কেষ্টাৰ মেজ হুইট বাৰ্লি ৰাবাৰ এণ্ড আমি চবেই জানো কোকোনাট নেক্সট নন এন্ডোস্পাৰ্মিক বা এক্স এলবুমিনাছত যিখিনি পৰিছে পি গ্ৰাম বিন গ্ৰাউণ্ডনাট এটচেট্ৰা ঠিক আছে এতিয়া আমি এন্ডোস্পাৰ্মখনৰ ডেভেলপমেণ্টৰ পিনে আগবাঢ়োঁ এন্ডোস্পাৰ্মখনৰ যেতিয়া ডেভেলপমেণ্ট হৈছে আমি জানো তাত কি হৈছে তিনিটা নিউক্লিয়াছ ফিউজ হৈছে দুটা পোলাৰ নিউক্লিয়াৰ আৰু লগত এটা কি আহিছে মেল গ্যামেট তিনিটা নিউক্লিয়াছ আহাৰ কাৰণে তিনিটা সেল ফিউজ হোৱাৰ কাৰণে তাক আমি ট্ৰিপল ফিউজন বুলিও কৈছিলোঁ তো তাত আমাৰ ক্ৰমোজম নাম্বাৰ কিমান থাকিব নিউক্লিয়াছ এন দ্যাট মিন্স দুটা নিউক্লিয়াছ n প্লাছ n টুৱাইছ n প্লাছ মেল গ্যামেট প্লাছ n দ্যাট মিন্স থ্ৰাইছ n আমি কি ক'ব পাৰোঁ এন্ডোস্পাৰ্মখন কি হ'ব আমাৰ ট্ৰিপ্লয়েড ইন নেচাৰ দ্যাট মিন্স থ্ৰাইছ n জেনেৰেলি কিন্তু এক্সেপশ্যনেল কেছ সবতে আছে আমি পলিপ্লয়ডিৰ কথা পঢ়িছোঁ বা জেনেটিক্সত আমি পঢ়িম এবাউট পলিপ্লয়ডি তো তেনেকৈ যদি চাবলৈ যাওঁ যে হায়েষ্ট পলিপ্লয়ডি এন্ডোস্পাৰ্মৰ হায়েষ্ট পলিপ্লয়ডি বা প্লয়ড আমি ক'ত দেখিবলৈ পাওঁ এৰাম মেকুলেটামৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ তাৰ উপৰিও টুৱাইছ এন এন্ডোস্পাৰ্মো দেখা পাওঁ অইনোথেৰাৰ টাইপত 5n দেখা পাওঁ ফ্ৰিটিলেৰিয়াৰ লগত 9n দেখা পাওঁ প্ৰিপাৰোমিয়াৰ ক্ষেত্ৰত এইবিলাক কি হ'ব আমাৰ এক্সেপশ্যনেল কেছ কিন্তু ইন জেনেৰেল যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এন্ডোস্পাৰ্মখন সদায় কি হ'ব ট্ৰিপ্লয়েড ইন নেচাৰ তোমালোকে দেখিবলৈ পাবা এক্সামত আহে এন্ডোস্পাৰ্মৰ হেপ্লয়েড হয়নে ডিপ্লয়েড হয়নে ট্ৰিপ্লয়েড হয় তাৰ ওপৰত বহুত কুৱেশ্যন এৰাইজ কৰা আমি দেখিবলৈ পাওঁ তাৰ উপৰিও আকৌ কি হয় জিমনোস্পাৰ্মৰ ক্ষেত্ৰত এন্ডোস্পাৰ্মটো বিফোৰ ফাৰ্টিলাইজেশ্যন ডেভেলপ হয় আমি এনজিওস্পাৰ্মৰ ক্ষেত্ৰত কি দেখা পাই আছোঁ যে এন্ডোস্পাৰ্মখন আফটাৰ ফাৰ্টিলাইজেশ্যন ডেভেলপ হৈছে নহয়নে কিন্তু জিমনোস্পাৰ্মৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে এন্ডোস্পাৰ্মখন বিফোৰ ফাৰ্টিলাইজেশ্যনে কি হৈ যাব ডেভেলপ হ'ব যাৰ কাৰণে তাৰ যিটো নাম্বাৰ হ'ব সেইটো কি হ'ব সদায় হ্যাপ্লয়েড এন্ডোস্পাৰ্মৰ কথা কৈ থাকোঁতে এন্ডোস্পাৰ্মৰ আমি কিহৰ ওপৰত পঢ়িম এতিয়া টাইপছৰ ওপৰত এতিয়া কি হয় ন যেতিয়া ফাৰ্টিলাইজেশ্যন হৈ যায় যেতিয়া আমাৰ প্ৰাইমেৰী ট্ৰিপ্লয়েড এন্ডোস্পাৰ্ম নিউক্লিয়াছটো যেতিয়া ফৰ্ম হয় তেতিয়া তাৰ লগে লগে কি হ'ব ষ্টাৰ্ট কৰে নিউক্লিয়াছ ডিভিজন হ'ব ষ্টাৰ্ট কৰে মানে হি সেল ওয়াল ফৰ্মেশ্যন নকৰি হি ডাইৰেক্টলি ডিভিজনত গুচি যায় তেনেকৈ যদি ডাইৰেক্টলি ডিভিজন হয় তেতিয়াহ'লে তাক আমি কি দেখিবলৈ পাওঁ ফ্ৰী নিউক্লিয়াছ দেখিবলৈ পাওঁ তেনেকুৱা কণ্ডিশ্যনত এন্ডোস্পাৰ্মটোক আমি কি বুলি ক'ম নিউক্লিয়াৰ এন্ডোস্পাৰ্ম বুলি ক'ম যদি তাৰ ডেভেলপমেণ্টৰ পিছতে সি কি কৰে ৱাল ফৰ্মেশ্যন নকৰি ডিভিজন কৰিব ষ্টাৰ্ট কৰি দিয়ে তেতিয়াহ'লে আমি যদি ফ্ৰী নিউক্লিয়াৰ পাওঁ তেতিয়া তাক আমি কি বুলি ক'ম নিউক্লিয়াৰ এন্ডোস্পাৰ্ম নিউক্লিয়াৰ এন্ডোস্পাৰ্ম আমি ক'ত ক'ত দেখিবলৈ পাম মেজত দেখিম হুইটত দেখিম ৰাইচৰ ক্ষেত্ৰত আমি নিউক্লিয়াৰ এন্ডোস্পাৰ্ম দেখিবলৈ পাম আকৌ কেতিয়াবা কি হয় সিহঁতৰ নিউক্লিয়াছটো ডিভিজন নহয় সেল ডিভিজন হ'ব ষ্টাৰ্ট হৈ যায়
আৰু তেনেকুৱা ক্ষেত্ৰত আমি ফ্ৰী নিউক্লিয়াৰ ষ্টেজটো এবসেন্ট পাওঁ তো তেনেকুৱা যদি এণ্ডোস্পাৰ্ম পাওঁ তেতিয়াহ'লে তাক আমি কি বুলি ক'ম সেলুলাৰ এণ্ডোস্পাৰ্ম আৰু সেলুলাৰ এণ্ডোস্পাৰ্ম আমি ক'ত পাম ডটুৰা পিটুনিয়া বেলসাম এবিলাকৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ সেলুলাৰ এণ্ডোস্পাৰ্ম দেখিব পাওঁ নেক্সট আহিল হেলোবিয়েল বুলি কওঁতে যদি এণ্ডোস্পাৰ্মখন ইণ্টাৰমিডিয়েট হয় বিটুইন সেলুলাৰ এণ্ড নিউক্লিয়াৰ ইজ কল্ড হেলোবিয়েল এণ্ডোস্পাৰ্ম আৰু ই জেনেৰেলি কি হয় মনোকেট্ৰৰ ক্ষেত্ৰত বেছিকৈ দেখিব পোৱা যায় এক্সাম্পল এটা দিছোঁ ইউৰোমোৰাছৰ ক্ষেত্ৰত আমি জেনেৰেলি হেলোবিয়েল টাইপ অফ এণ্ডোস্পাৰ্ম দেখিবলৈ পাওঁ এই সেলুলাৰ নিউক্লিয়াৰ এণ্ড হেলোবিয়েলৰ ডায়েগ্ৰাম কেইটা তোমালোকৰ স্ক্ৰীনত আহি যাব তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে তাৰ পাছত আমি যাম যেহেতু আমি পঢ়িলোঁ এণ্ডোস্পাৰ্মৰ কথা এতিয়া আমি নেক্সট কিহত যাম সেকেণ্ড ডেভেলপমেণ্ট এম্ব্ৰায়ৰ ওপৰত এতিয়া জাইগোটৰ যেতিয়া ডিভিজন হ'ব ডিভিজন হৈ পেলাই সিহঁতে কি ফৰ্ম কৰিব এম্ব্ৰায়ো ফৰ্ম কৰিব এতিয়া এম্ব্ৰায়ৰ কথা আমি বহুত আগৰ পৰা পঢ়ি আছোঁ নহয় জানো ক্লাছ 9তো আমি পঢ়িছোঁ প্লান্ট কিংডমত এঞ্জিঅস্পাৰ্মৰ এম্ব্ৰায়জৰ কথা নহয়নে তো জানো সেইকেইটা কি হয় আমাৰ মনোকটিলিডন আৰু ডাইকটিলিডন দ্যাট মিনছ যদি কটিলিডন সিংগল প্ৰেজেণ্ট থাকে তেতিয়াহ'লে তাক আমি মনোকট বুলি কওঁ আৰু যদি ডাবল কটিলিডন থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ ডাইকট এই মনোকট এণ্ড ডাইকটৰ যেটো ডিফাৰেন্স সেইটো তোমালোকৰ স্ক্ৰীনত আহি গৈছে চাই লোৱা আৰু লগতে তোমালোকৰ ডায়াগ্ৰামটো লগত আহি গৈছে ঠিক আছে দেখা পাইছা বুজিছা হল নেক্সট আমি যাম যে এতিয়া আমাৰ মেইন কি ফৰ্মেশ্যন হ'ব আমাৰ হৈ গ'ল এণ্ডোস্পাৰ্ম হৈ গ'ল এণ্ডোস্পাৰ্মে এম্ব্ৰায়ক নিউট্ৰিশ্যন দি দিলে নহয়নে তো এতিয়া নেক্সট আমি যাম যেটো ফাৰ্টিলাইজড অভিউল থাকে সেই ফাৰ্টিলাইজড অভিউলটোৱে কি ফৰ্ম কৰিব সিড ফৰ্ম কৰিব আৰু যেটো আমাৰ ৰাইপেন অভাৰি থাকিব সেই অভাৰিটোৱে আমাৰ কি কৰিব ফ্ৰুইট ফৰ্মেশ্যন কৰিব নহয় জানো আমিতো ভালকৈ জানো যে যেটো অভাৰি থাকে অভাৰিটো ফ্ৰুইটলৈ ডেভেলপ হৈ যায় আৰু অভিউলখিনি মেচিউৰ হৈ পেলাই আমাৰ কি হয় সিড তো সিডৰ কি ফৰ্মেশ্যন হয় ট্ৰান্সফৰ্মেশ্যন কিটাৰ ওপৰত আমি অলপ চাই ল'ম transformation of various unit of ovary during the seed formation to ki hoy dekhim ovary wall to ki hole convert hobo fruit wall hole convert hobo ovary to ki hole convert hobo ripen ovary to fruit sole ami sobe janu integument kon kole jabo seed coat sole form hobo outer jikhon thake hekhon testa hobo aru inner khon ki hobo tegment hobo aru ovule to ki hole convert hobo amar seed hole transfer hobo মানে transformation hobo তো আমি এইখিনি কথা জানো আমি পঢ়ি আহিছো আমি শুনি আহিছো আমি জানো এইখিনি কথা নহয়নে তাৰ পাছত আমাৰ আহিলে যে আমাৰ ফলস ফ্ৰুইটৰ কথা আহিলে আমাৰ ট্ৰু ফ্ৰুইটৰ কথা আহিলে নহয়নে যদি ওভাৰিৰ পৰা ডেভেলপ হয় ওভাৰিয়ান ক্যাভিটিৰ পৰা ডেভেলপ হয় ওভাৰিৰ পৰা যদি ডেভেলপ হয় তেতিয়াহলে তাক আমি কি বুলি কওঁ ট্ৰু ফ্ৰুইট বুলি কওঁ নহয়নে আৰু যদি হি ওভাৰিৰ পৰা নহয় আদাৰ পাৰ্টছৰ পৰা ডেভেলপ হয় দ্যাট মিন্স কি যদি থ্যালামাছৰ পৰা ডেভেলপ হয় তেতিয়াহলে তাক আমি কি বুলি কওঁ ফলস ফ্ৰুইট এই কথা কিটা আমি জানো ফলস ফ্ৰুইটৰ এক্সাম্পল আমি জানো এপলছৰ কথা আহিব ষ্ট্ৰবেৰী এবিলা কিহত পৰিব মোৰ ফলস ফ্ৰুইট বুজিছো নেক্সট আমি যাম আৰু দুটা টপিক আছে এপোমিক্সিস এণ্ড পলিএম্ব্ৰায়ন আমি পাৰ্থেনোজেনেসিসৰ কথা সবে জানো নহয়নে without fertilization যদি organism develop হয় then আমি কওঁ কি তা fertilization parthenogenesis নহয় নে তো parthenogenesis যেনেকৈ without fertilization develop হয় like that seed যদি without fertilization develop হয় তেতিয়াহলে তাক আমি কি বুলি কওঁ apomixis কি বুলি কৈছো seed to যদি without fertilization develop হয় তেতিয়াহলে তাক আমি কি বুলি কৈছো apomixis এটা apomixis কিয় লাগে যিবিলাক প্লান্ট ব্ৰিডাৰ্ছ থাকে এই প্লান্ট ব্ৰিডাৰ্ছ বিলাকে তেওঁলোকৰ যিবিলাক ধৰা আৰ্টিফিশিয়াল হাইব্ৰিডাইজ কৰি পেলাই সিড পায় তো নেক্সট টাইম আকৌ আৰ্টিফিশিয়াল হাইব্ৰিডাইজ কৰিলে হেতু নাপাবও পাৰে তো সিহঁতৰ সেই বস্তুটো ৰাখিবৰ কাৰণে বা যেটো তেওঁলোকে সাকসেসফুল হোৱাৰ পাছত যেটো সিড পায় সেই সিডটো যাতে আকৌ চেঞ্জ নহয় তেওঁলোকৰ জাৰ্ম লাইনত যাতে প্ৰবলেম নহয় সেই কাৰণে তেওঁলোকে কি কৰে ক্লোন কৰে সেই সিডটোৰ ক্লোন কৰে দ্যাট মিন্স without fertilization তেওঁলোকে কি কৰে again seed develop কৰে আৰু সেই processটোকে আমি কি বুলি কৈছো apomixis বুলি কৈছো
তাৰপিছত পলি এমব্ৰায়নিৰ কথা ক'লোঁ পলি এমব্ৰায়নি তো এমব্ৰায়নি মানে কি মোৰ দেন ওৱান এমব্ৰায়ো নহয় জানো তো মোৰ দেন ওৱান এমব্ৰায়ো যদি প্ৰেজেণ্ট থাকে তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰোঁ পলি এমব্ৰায়নি কেতিয়াবা আকৌ হ'ব পাৰে কি আমাৰ পলি এমব্ৰায়নি জাইগটৰ পৰা ডেভেলপ হৈ হ'ব পাৰে কেতিয়াবা আমাৰ এমব্ৰায়ো চেকখনৰ পৰা নহয় আদাৰ পাৰ্টছৰ পৰা হ'ব পাৰে নহয় জানো তো যদি এমব্ৰায়ো চেকৰ পৰাই বেছিকৈ মানে মোৰ দেন ওৱান এমব্ৰায়ো ডেভেলপ হৈ আছে তেতিয়াহ'লে তাক আমি ট্ৰু পলি এমব্ৰায়নি বুলি ক'ম ঠিক আছে কিন্তু যদি কেতিয়াবা এমব্ৰায়ো চেকৰ পৰা নহয় বেলেগ পাৰ্টৰ পৰা আমাৰ কি হৈ আছে ডেভেলপ হৈ আছে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম ফলছ পলি এমব্ৰায়নি পলি এমব্ৰায়নিৰ আমি টাইপছৰ ওপৰত পঢ়িম পলি এমব্ৰায়নি টাইপছৰ ওপৰত পঢ়োঁতে কি পঢ়িম ক্লিভেজ পলি এমব্ৰায়নি চিম্পল পলি এমব্ৰায়নি মিক্স পলি এমব্ৰায়নি এণ্ড এডভেন্টিভ পলি এমব্ৰায়নি এতিয়া ফাৰ্ষ্ট আছে ক্লিভেজ পলি এমব্ৰায়নি যদি জাইগটটোৰ ক্লিভেজ হয় জাইগটটো যদি ডিভিজন হৈ যায় তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰোঁ তাক ক্লিভেজ পলি এমব্ৰায়নি যেহেতু জাইগট ডিভিজন হৈছে তো তাত অবভিয়াছলি মোৰ দেন ওৱান এমব্ৰায়ো প্ৰেজেণ্ট থাকিব তো তেনেকুৱা যদি হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰোঁ ক্লিভেজ পলি এমব্ৰায়নি এতিয়া ক্লিভেজ পলি এমব্ৰায়নিটো জেনেৰেলি জিমনোস্পাৰ্মৰ ক্ষেত্ৰত আমি বেছিকৈ দেখিবলৈ পাওঁ দেন এনজিঅ'স্পাৰ্ম কিন্তু এনজিঅ'স্পাৰ্ম পঢ়ি আছোঁ যিহেতু তো এনজিঅ'স্পাৰ্মৰ ওপৰত আমি ক'তনো পাব পাৰোঁ সেইকেইটাৰ এক্সাম্পল দিছোঁ ক্ৰ'টলেৰিয়াৰ ক্ষেত্ৰত এৰিথ্ৰমিয়াম আমেৰিকানৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ ক্লিভেজ পলি এমব্ৰায়নি দেখিবলৈ পাওঁ নেক্সট আহিলে ছেকেণ্ড ওৱান ইজ চিম্পল পলি এমব্ৰায়নি এতিয়া যদি অভিউল বেছিকৈ থাকে মোৰ দেন ওৱান অভিউল প্ৰেজেণ্ট থাকে তেতিয়াহ'লে এমব্ৰায়ো চেকো বেছি হ'ব নহয় জানো তো তেতিয়া এমব্ৰায়োৰ এমাউণ্টটো কি হৈ যাব ইনক্ৰিজ হৈ যাব তো তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰোঁ চিম্পল পলি এমব্ৰায়নি আৰু ক'ত দেখিব পাওঁ আমি ব্ৰাছিকাৰ ক্ষেত্ৰত জেনেৰেলি চিম্পল পলি এমব্ৰায়নি দেখিব পাওঁ নেক্সট আহিল আমাৰ মিক্স পলি এমব্ৰায়নি এতিয়া কি হয় কেতিয়াবা মোৰ দেন ওৱান পলেন টিউবছে ক'ত এণ্ট্ৰি কৰি দিয়ে অভিউলত এণ্ট্ৰি কৰি দিয়ে ঠিক আছে যদি তেনেকুৱা কণ্ডিশ্যন হৈ যায় তেতিয়াহ'লে সিহঁতে চাইনাৰজিড এণ্ড এণ্টিপডেলছকো কি কৰি দিয়ে ফাৰ্টিলাইজ কৰি দিয়ে চাইনাৰজিডছ এণ্ড এণ্টিপডেলছক ফাৰ্টিলাইজ কৰাৰ কাৰণে এমব্ৰায়ো এমাউণ্টটো ইনক্ৰিজ হৈ যায় আৰু তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে আমি কণ্ডিশ্যনটোক কি বুলি ক'ম মিক্স পলি এমব্ৰায়নি আৰু চাইনাৰজিডছক যদি ফাৰ্টিলাইজ কৰে তেনেকুৱা এটা আমাৰ স্পেচিছ হৈছে এগ্ৰমন মেক্সিকানা আৰু এণ্টিপডেলছক কৰা হৈছে উলমাছ আমেৰিকানা এইবিলাকৰ ক্ষেত্ৰত আমি মিক্স পলি এমব্ৰায়নি দেখিবলৈ পাওঁ লাষ্ট ওৱানটো হৈছে আমাৰ এডভেন্টিভ পলি এমব্ৰায়নি কেতিয়াবা কি হয় নিউচেলাছ বা ইণ্টিগুমেণ্টকো কি কৰি দিয়ে ফাৰ্টিলাইজ হৈ যায় তো তেনেকৈ যদি কণ্ডিশ্যন হয় ইণ্টিগুমেণ্ট বা নিউচেলাছ যদি ফাৰ্টিলাইজ হৈ যায় তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰোঁ এডভেন্টিভ পলি এমব্ৰায়নি আৰু এডভেন্টিভ পলি এমব্ৰায়নি আমি ক'ত দেখিবলৈ পাওঁ চাইট্ৰাছ অপুনচিয়া এইবিলাকৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ এডভেন্টিভ পলি এমব্ৰায়নি ঠিক আছে তো এইখিনিতে আমাৰ গোটেই চেপ্টাৰটো মই যিমান পাৰোঁ সিমান সোমাবৰ কাৰণে ট্ৰাই কৰিছোঁ যিহেতু চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্ট চেপ্টাৰটোৰ পৰা নিটত তোমালোকে দেখা পাবা প্ৰায় 3 বা 4টা কুৱেশ্যন তো ওৱান কুৱেশ্যনত যদি 4 মাৰ্কছকৈ হয়তো আমি জানোৱে ন 3টা আহিলে কিমান হ'ব 4টা আহিলে কিমান হ'ব ডেট মিনছ আপ টু 12 to 16 মাৰ্কছলৈকে এই চেপ্টাৰটোৰ পৰা আমাৰ কুৱেশ্যনছ আহিব পাৰে তো সেইকাৰণেহে গোটেই চেপ্টাৰটো যিমান পাৰোঁ সিমান চুবলৈ ট্ৰাই কৰিছোঁ আৰু তোমালোকক বুজাবৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু কিবা যদি তোমালোকৰ ডাউট এতিয়াও ৰখি গৈছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত দি দিবা তোমালোকে ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰিবা তো এতিয়া কথাটো হ'ল আজি আমি ক্লাছত পঢ়িলোঁ কিহৰ ওপৰত পঢ়িছোঁ যে আমি পলি এমব্ৰায়নিৰ কথা পঢ়িলোঁ আমি এপ'মিক্সিছৰ কথা পঢ়িলোঁ আমি পোষ্ট ফাৰ্টিলাইজেশ্যন ডেভেলপমেণ্টত হোৱা এণ্ডোস্পাৰ্মৰ কথা পঢ়িলোঁ আমি এমব্ৰায়ৰ কথা পঢ়িলোঁ আমি চিডৰ কথা পঢ়িলোঁ আমি ফ্ৰুইটছৰ কথাও ইভেন পঢ়িলোঁ তো এই গোটেইখিনি বস্তু লৈ পেলাই আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্ট সমাপ্ত হৈছে এতিয়া আমাৰ দুটামান কুৱেশ্যনছ আছিলে আজি মই ফাৰ্ষ্টতে কুৱেশ্যন কৰা নাছিলোঁ কাৰণ যিহেতু আজি আমাৰ একদম শেষৰ অংশ তো সেয়েহে ভাবিলোঁ আৰু দুটামান সৰহকৈ কুৱেশ্যন লৈ পেলাই আমি আহি পেলাই শেষ কৰি দিওঁ নহয়নে
তো আজি যিকেইটা কুৱেশ্যন লৈছোঁ ফাৰ্ষ্ট কুৱেশ্যন কেইটা 2020 আৰু 19ৰ 2020 আৰু 19ৰ নিটত অহা কুৱেশ্যনছ লৈছোঁ আৰু তাৰ পাছত কেইটামান মই AIPMT কুৱেশ্যনছ ল'বলৈ ট্ৰাই কৰিছোঁ তো আমি চাওঁ আহা যে যোৱাবাৰনো নিটত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে এই চেপ্টাৰটোৰ পৰা ঠিক আছে কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত আহি যাব তো চোৱা নম্বৰ 1 কুৱেশ্যন হৈছে ইন ৱাটাৰ হায়াচিন্থ এণ্ড ৱাটাৰ লিলি pollination takes place by কি বুলি কৈছে water hyacinth and water lily ক্ষেত্ৰত pollination কেনেকৈ হয় খুদিছে option A insect and water option B insect or wind option C water current only and option D wind and water water hyacinth and water lily আমি হিদিনা কোনে কৈছো ন সকলোবোৰ aquatic plant যে হাইড্ৰোফিলি হ'ব তেনেকুৱা কোনো কথা নাই কিয়া তো সিহঁতৰ যিমানখিনি পলিনেশ্যন হয় সেইবিলাক পলিনেশ্যন জেনেৰেলি ইনচেক্ট নাইবা উইণ্ডৰ থ্ৰুদি হয় তো ইয়াত অপশ্যনটো আমাৰ কি হ'ব অপশ্যন বি ইনচেক্ট অৰ উইণ্ড ঠিক আছে নেক্সট কুৱেশ্যনটোৰ পিনে আগবাঢ়োঁ এইটো নিট 2020তে আহিছিলে স্ক্ৰীনত আহি গৈছে চাবা দ্য বডি অফ দ্য অভিউল ইজ ফিউজড উইদিন দ্য ফানিকল এট আমি এই কুৱেশ্যনটো আগতেও জানিছোঁ বা পঢ়িছোঁ আমি যেতিয়া ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট পঢ়িছোঁ তেতিয়া ইয়াৰ আনচাৰটো আমি জানো নহয়নে অপশ্যন এ কি দিয়া আছে চালাজা অপশ্যন বি কি দিয়া আছে হিলাম অপশ্যন চি দিয়া আছে মাইক্ৰ'পাইন এণ্ড অপশ্যন ডি দিয়া আছে কি আমাৰ নিউচেলাছ তো আমি চবেই জানো অভিউলটো ক'ত ফিউজ হয় ফানিকুলাৰ লগত এৰিয়াটোক আমি কি বুলি কওঁ অপশ্যন বি হিলাম অ'কে তো আগবাঢ়োঁ পিছৰ কুৱেশ্যনটোৰ পিনে এইটো নিট 2020ত অহা কুৱেশ্যন দ্য প্লান্ট পাৰ্ট which consist of two generation one within the other option দিয়া আছে pollen grain inside the anther option B নহয় actually এটা পইণ্ট কেইটামান দিয়া আছে নাম্বাৰ 2 পইণ্টত দিয়া আছে germinated pollen grain with two male gamete 3 দিয়া আছে seed inside the fruit and 4th দিছে embryo sac inside the ovule এটা অপশ্যনত দিয়া আছে A 1 and 4 only B 1 only C 1 2 3 আৰু D দিয়া আছে 3 and 4 কি কৈছে plant parts which consist of two generation one within the other two generation বুলি কৈছে নহয় জানো তো ফাৰ্ষ্টত দিয়া আছে pollen grain inside the anther তো obviously pollen grain inside the anther তো আমাৰ কাৰেক্ট হয় কাৰণ দুটা জেনাৰেশ্যন আছে নহয়নে germinated pollen grain with two male gamete germinated pollen grain with two male gamete হ'ব নোৱাৰে নাম্বাৰ 3 দিয়া আছে seed inside the fruit নহয় কাৰণ দুটা জেনাৰেশ্যনৰ কথা খুদিছে আৰু লাষ্টটো কৈছে embryo sac inside the ovule obviously embryo sac inside the ovule তো আমাৰ কি হ'ব কাৰেক্ট তো আমি অপশ্যনত দেখা পাইছোঁ আমি দেখিলোঁ 1 and 4 টো যিহেতু কাৰেক্ট তো আমাৰ অপশ্যন কি হ'ব অপশ্যন A 1 and 4 ঠিক আছে এতিয়া আমি যাম নেক্সট কুৱেশ্যনটোৰ পিনে এইটো নিট 2019ত আহিছিলে চোৱা কুৱেশ্যনটো স্ক্ৰীনত দেখা পাবা which one of the following statement regarding post fertilization development in flowering plant is incorrect okay post fertilization development er kotha khudise aru kuntu incorrect hoy khudise option A dia ase ovary develop into fruit option B zygote develop into embryo option C central cell develop into endosperm and option D ovule develop into embryo cell yat incorrect statement er kotha khudise to ovary develop into fruit correct zygote develop into embryo correct central cell develop into endosperm correct ovule develop into embryo sac ami bhalke jano je ovule develop into ki seed to yat incorrect statement ki hobo option D ঠিক আছে দেখিছা একদম ইজি নিট 20 টা কুৱেশ্যন 2020 ত আমাৰ তিনটা কুৱেশ্যন আহিছে আৰু 19 ত এটো যেটো কুৱেশ্যন আহিছে গুটেই কেইটা সো ইমান ইজি কুৱেশ্যন নহয় নে আমি পঢ়ি আহা কুৱেশ্যন তো আমি নেক্সট কুৱেশ্যনটোৰ পিনে আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 5 এটো নিট 2019 ত আহিছিলে ইন সাম প্লান্টস the female gamete develop into embryo without fertilization this phenomenon is known as এটা কি কৈছে
ফিমেল গেমেট ডেভেলপ ইনটু এম্ব্ৰায়ো উইদাউট ফাৰ্টিলাইজেশ্যন বুলি কৈছে তো অপশ্যন দিয়া আছে অটোগেমি অপশ্যন বি পাৰ্থেনোকাৰ্পি অপশ্যন চি সিনগেমি এণ্ড অপশ্যন ডি পাৰ্থেনোজেনেচিছ তো আমি ভালকৈ জানো উইদাউট ফাৰ্টিলাইজেশ্যন বুলি কোৱাৰ লগে লগে কাৰ কথা আহিব আমাৰ পাৰ্থেনোজেনেচিছ তো আনচাৰ হ'ব অপশ্যন ডি পাৰ্থেনোজেনেচিছ তো দেৰি নকৰি পিছৰ কুৱেশ্যনটোৰ পিনে যাওঁ কুৱেশ্যন নম্বৰ 6 নীট 2019তে আহিছিলে দিয়া হৈছে পাৰ্চিষ্টেণ্ট নিউচেলাছ ইন দ্য সিড ইজ ন'ন এজ কি বুলি কৈছে পাৰ্চিষ্টেণ্ট নিউচেলাছ ইন দ্য সিড ইজ ন'ন এজ অপশ্যন দিছে চালাজাম বি দিছে পেৰিছ পাৰ্ম চি দিছে হিলাম এণ্ড ডি দিছে কি আমাৰ টেগমেন তো আমি ভালকৈ জানো চালাজা হিলাম আৰু টেগমেনটো নহয় আমি অলপ আগতো পঢ়িছোঁ নহয়নে তো ইয়াত কি হ'ব অপশ্যন বি পেৰিছ পাৰ্ম মনত ৰাখিবা যে যিটো নিউচেলাছ ৰখি যায় চিডত তাক আমি কি বুলি কওঁ পেৰিছ পাৰ্ম বুলি কওঁ ঠিক আছে আমি নেক্সট কুৱেশ্যনটোৰ পিনে আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 7 এইটো নীট 2019ত আহিছিলে What is the fate of the male gamete discharged in the synergid? Option A दिसे one fuses with egg, others degenerate in the synergid. Option B all fuse with the egg. Option C one fuse with the egg, other fuses with synergid nucleus. Option D one fuses with the egg and other fuses with central cell nucleus. তো ইয়াত সুধিছে ফেট অফ দ্য মেল গেমেট ডিচাৰ্জ ইন দ্য সাইনাৰ্জি তো ওৱান ফিউজেড উইথ এগ আদাৰ ডিজেনেৰেট ইন দ্য সাইনাৰ্জি সেইটোতো নহয় অল ফিউজেছ উইথ এগ সেইটোও নহয় ওৱান ফিউজ উইথ এগ এণ্ড আদাৰ ফিউজ উইথ সাইনাৰ্জিড নিউক্লিয়াছ সেইটোও নহয় কাৰণ আমি ভালকৈ জানো যে মেল গেমেট এণ্ট্ৰি কাৰ কাৰণ সাইনাৰ্জিডত যিটো ফিলিফৰ্ম এপাৰেটাছ আছে সিহঁতে মেল গেমেটকেইটাক পাথৱে শ্ব' কৰিব যে কোনফালে এগ চেল আছে তো সিহঁতে যেতিয়া এন্ট্ৰি কৰিব ষ্টাৰ্ট কৰিব তেতিয়া সাইনাৰ্জিডছকেইটা জেনেৰেলি কি হৈ যায় ডিজেনেৰেট হৈ যায় নহয়নে তো এইটোতো হ'বই নোৱাৰে অপশ্যন ডিত দিয়া হৈছে যে ওৱান ফিউজ উইথ দ্য এগ এণ্ড আদাৰ ফিউজেছ উইথ দ্য চেণ্ট্ৰেল চেল নিউক্লিয়াৰ ভালকৈ জানো কাৰণ চেণ্ট্ৰেল চেলৰ লগত কৰে কাৰণে সিহঁতে পেন ষ্ট্ৰাকচাৰটো ডেভেলপ কৰে তো ইয়াত অপশ্যন কি হ'ব আনচাৰ ডি তো নেক্সটৰ পিনে আগবাঢ়োঁ এইটো নীট 2018ত আহিছিলে উইং পলেন গ্ৰেইন আৰ প্ৰেজেণ্ট ইন উইংড বুলি কৈছে উইংড তো উইংড পলেন গ্ৰেইন ক'ত থাকে সুধিছে মেংগো চাইকাছ মাষ্টাৰ্ড এণ্ড পাইনাছ তো এইটো এটা কথা কৈ থওঁ যে যিটো আমাৰ উইং পলেন গ্ৰেইন হয় এই উইং পলেন গ্ৰেইনটো যেনেকৈ আমি পলেন কিটৰ কথা কৈছিলোঁ তো ইয়াত উইং থাকে তো সেইকাৰণে উইং পলেন গ্ৰেইন বুলি কোৱা হয় আৰু এইটো জেনেৰেলি আমি পাইনাছৰ ক্ষেত্ৰতহে দেখিবলৈ পাওঁ তো ইয়াত অপশ্যন কি হ'ব অপশ্যন ডি পাইনাছ এইটো মনত ৰাখিবা উইং আমি কৈছোঁ ন ক'ৰবাত যিহেতু ইনচেক্ট পলিনেটেড হয় মানে যিমানখিনি আমাৰ বায়'টিক এজেণ্টৰ দ্বাৰা যদি আমাৰ পলিনেশ্যন হয় তেতিয়া সিহঁতৰ ক্ষেত্ৰত এটা কি থাকে পলেন কিট থাকে যাতে কি কৰিব পাৰে পলেন গ্ৰেইনটোক সিহঁতে প্ৰটেক্ট কৰিব পাৰে তো পাইনাছৰ ক্ষেত্ৰত সেইটো কেনেকুৱা হয় উইং নিচিনা হয় তো সেইকাৰণে ইয়াক কি বুলি কোৱা হয় উইং পলেন গ্ৰেইন বুলি কোৱা হয় আৰু সেইটো অনলি পাইনাছতে আমি দেখিবলৈ পাওঁ তো নেক্সট আমি কুৱেশ্যন নম্বৰ 9 এইটো AIPMT 15ত আহিছিলে 2015ত আহিছিলে কুৱেশ্যনটো চাবা which one of the following may require pollinators but is genetically similar to autogamy কি বুলি কৈছে পলিনেটৰ লাগে কিন্তু সিহঁত কি হয় অটোগেমিৰ সৈতে সেম হয় অপশ্যন দিছে জেনোগেমি বি দিছে এপোগেমি সি দিছে ক্লিষ্টগেমি এণ্ড ডি দিছে গেইটেনোগেমি এপোগেমি জেনোগেমিৰ কথা আমি জানো ক্লিষ্টগেমি আমি জানো ন অপেন ফ্লাৱাৰ এণ্ড ক্ল'জ ফ্লাৱাৰ কথা আহে খেছমোগেমাছ ফ্লাৱাৰ এণ্ড ক্লিষ্টগেমাছ ফ্লাৱাৰ ক্ল'জ ফ্লাৱাৰৰ ক্ষেত্ৰত কোৱা হয় তো ইয়াত কৈছে যে পলিনেটৰ সিহঁতক লাগে কিন্তু সিহঁত অটোগেমিৰ সৈতে জেনেটিকেলি সিমিলাৰ হয় তো আমি ভালকৈ জানো অপশ্যন কি হ'ব অপশ্যন ডি গেইটেনোগেমি চোৱা কিমান ইজি কুৱেশ্যনছবোৰ নহয়নে আকৌ এটা কুৱেশ্যন যাওঁ AIPMT 2014ত আহিছিল এইটো গেইটেনোগেমিৰ ৰিলেটেড কুৱেশ্যন হয় কুৱেশ্যনটো সুধিছে গেইটেনোগেমি ইনভলভছ অপশ্যন এ ফাৰ্টিলাইজেশ্যন অফ এ ফ্লাৱাৰ by the pollen from anther flower of the same plant. Option B fertilization of a flower by the pollen from the same flower.
Option C, fertilization of a flower by the pollen from a flower of another plant in the same population. And option D, fertilization of a flower by the pollen from a flower of another plant belonging to a distant population. तो आमी भालके जानो गेटेनोगेमी इन्वॉल्व्स बिली कौनते fertilization of a flower by the pollen from another flower of the same plant. নহয় নে তো অপশন কি হ'ব অপশন এ বলা নেক্সট কোৱেশ্চনটো পিনে আগবাঢ়ো কোৱেশ্চন নম্বৰ 11 এটো AIPMT ত আহিছে 2015 বুজিছে which of the following are the important floral rewards কি বুলি কৈছে floral rewards to the animal pollinators এটা কুদিছে যে ফ্লাৱাৰে এনিমেল পলিনেটৰ্স বিলাকক কেনেকুৱা এটা ৰিৱাৰ্ড দিয়ে ঠিক আছে তো অপশন কেটা দিছে এ নেক্টাৰ এণ্ড পলেন গ্ৰেইন বি ফ্লোৰেল ফ্ৰেগনেন্স এণ্ড ক্যালসিয়াম ক্ৰিষ্টেলছ সি প্ৰটিন পেলিকেল এণ্ড ষ্টিগমেটিক এক্সট্ৰুডেটছ এণ্ড ডি কালাৰ এণ্ড লাৰ্জ সাইজ ফ্লাৱাৰ তো আমি ভালকে জানো যে নেক্টাৰটো জেনাৰেলি কিহৰ কাৰণে থাকে এট্ৰেক্ট কৰিবৰ কাৰণে থাকে সো প্ল্যান্টে ইহঁতক এট্ৰেক্ট কৰিবৰ কাৰণে হয় ফ্লাৱাৰ কালাৰটো ৰাখে নহলে নেক্টাৰ ৰাখে তো অবভিয়াসলি ৰিৱাৰ্ডটো কি হ'ব মোৰ নেক্টাৰ এণ্ড পলেন গ্ৰেইন অপশন এ নেক্টাৰ এণ্ড পলেন গ্ৰেইন ঠিক আছে বলা এটা নেক্সট কোৱেশ্চনটোৰ পিনে আগবাঢ়ো কোৱেশ্চন নম্বৰ 12 এটো AIPMT 2014 ত আহিছিলে কোৱেশ্চনটো খুদিছে ফাংচন অফ ফিলিফৰ্ম এপাৰেটাছ ইজ টু অলপ আগত ক'লো ন ফিলিফৰ্ম এপাৰেটাছৰ কথা তো অপশন কেইটা কি দিয়া আছে অপশন এ ৰিকগনাইজ দ্য সুইটেবল পলেন এট স্টিগমা অপশন বি স্টিমুলেট ডিভিজন অফ জেনাৰেটিভ সেল অপশন সি প্ৰডিউস নেক্টাৰ এণ্ড অপশন ডি গাইড দ্য এন্ট্ৰি অফ পলেন টিউব অলপ আগতে ক'লো যে মেল গেমেট কেইটা কোনফালে যাব পাথৱেটো শো কৰাই কাম কাৰ আমাৰ ফিলিফৰ্ম এপাৰেটাছ তো ইয়াত অপশন কি হ'ব চকুমুদি ক'ব পাৰো অপশন ডি ওকে নেক্সট আমি কোৱেশ্চন নম্বৰ 13 ত গৈছো এটো CBSE ত আহিছিল 2001 ত আহিছিলে the most common type of embryo sac is এতিয়া অপশন কিটা দিছে পলিগনাম টাইপ ড্ৰুসা টাইপ এডক্সা টাইপ এণ্ড ফ্ৰিটিলাৰিয়া টাইপ এতিয়া আমি লাষ্ট ক্লাছতে ইয়াৰ ওপৰত ডিসকাস কৰিছিলো যদি তোমালোকে এতিয়াও চোৱা নাই তেতিয়াহলে এবাৰ চাই লবা লাষ্ট ক্লাছত আমি কৈছিলো মনোস্পৰিক হলে তাক দুটা পাৰ্টত ডিভাইড কৰিব পাৰো পলিগনাম টাইপ অয়েন্থৰা টাইপ বায়োস্পৰিক হলে তাক আমি ডিভাইড কৰিব পাৰো এডমিয়ন টাইপ এলিয়াম টাইপ নহয় নে তো ইয়াত খুদিছে মোস্ট কমন আৰু তেতিয়া আমি কৈছিলো যে 81 to 82% এনজিওস্পাৰ্মৰ ক্ষেত্ৰতে আমি কি দেখিবলৈ পাওঁ পলিগনাম টাইপ অফ এমব্ৰায়ো সেক আমি দেখিব পাওঁ তো ইয়াত অপশনটো আমি ভালকে জানো অপশন এ কি হ'ব পলিগনাম টাইপ হল লাষ্ট কোৱেশ্চন লৈ আহিছো CBSE PMT ত আহিছিলে 2010 ত আহিছিলে ইয়াত খুদিছে যে উইন পলিনেটেড ফ্লাৱাৰ্স আৰ অপশন এ স্মল ব্ৰাইটলি কালাৰ্ড producing large number of pollen grain option B small producing large number of dry pollen grain option C large producing abundant nectar and pollen and option D small producing nectar and dry pollen question to khudise wind pollinated flower jehetu wind pollinated hoy to hiodok attract koribor karone eku beleg mechanism khote lobologia nohoy nohone to he karone yat jikita option dia ase তাতে আমি দেখিছো যে আমি হিনাখনে কৈছিলো উইন পলিনেটেড ফ্লাৱাৰ খিনিক আমি এনেমোফিলাছ ফ্লাৱাৰ বুলি কওঁ নহয় জানো আৰু এনেমোফিলাছ ফ্লাৱাৰ বিলাক কালাৰলেছ হয় অডৰলেছ হয় এণ্ড নেক্টাৰলেছ হয় আৰু যেহেতু সিহঁতে উইণ্ডৰ থ্ৰুদি ট্ৰান্সমিট হ'ব তো সিহঁত কি হ'ব অবভিয়াছলি ড্ৰাই হ'ব তো ইয়াত অপশ্যন কি হ'ব বি স্মল প্ৰডিউচিং লাৰ্জ নাম্বাৰ অফ ড্ৰাই পলেন গ্ৰেইন বুজিলো একদম ইজি কুৱেশ্যন আছিল তোমালোকে যদি দেখিছা 2020 আহা কুৱেশ্যনছ খিনি হওক বা 19ত আহা কুৱেশ্যনছ খিনি হওক একেবাৰে ইজি হয়নে তো সেইকাৰণে তোমালোকে গোটেই বস্তুটো পঢ়া NCERT লাইন বাই লাইন পঢ়া আৰু তোমালোকৰ যিমানখিনি এক্সট্ৰা তাৰ লগত ৰিলেটেড বস্তু আমি কৈয়ে দিছো মই নহয় জানো আৰু কিবা যদি তথাপিতো বুজি পোৱা নাই কিবা ডাউট আছে তেতিয়াহ'লে প্লিজ মোক জনোৱা আৰু মই তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম
আৰু এটা এইখিনিতে কথা ক'ব বিচাৰোঁ তোমালোকেতো আমাৰ অনলাইন প্লেটফৰ্মটোৰ কথা জানাই নহয়নে তো 11 জুলাইত তোমালোকৰ এটা অনলাইন বেছড এক্সাম হ'ব তো তোমালোকে প্লিজ তাত তোমালোকে লিংক জইন কৰিবা আৰু এক্সামটো দিবা আৰু ইয়াৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে আমাৰ লগত সংযোগ হৈ থাকিবা ঠিক আছে তো এইখিনিতে আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্ট খতম কৰিছোঁ আজিলে বাই বাই এণ্ড থেংক ইউ